মোক বাইক লাগিবই মোক বাইক নহব। ঐ লৰা, কৰকৰ পৰা কথা শুনি আহি ঘৰত আমনি কৰিব ধৰিছ হা? মোক লাগিবই বাইক এইকেইদিনৰ ভিতৰত। তোক বাইক লাগে? যা, ঘৰৰ পিছফালে পইচাৰ গছ ৰুই থৈ দিয়া আছে, তাৰ পৰাই চিঙি কিনিবিগেহি যা। কিমান চিংগুলকে থাকিবি? আজিকালি বাইক নাথাকিলে ছোৱালীবোৰো পটিব মন নকৰে। কলেজত চবে বাইক লৈ আহে, মই অকল খোজকাঢ়ি যাওঁ। লগৰকেইটাও পাত্তা দিব মন নকৰে বাইক স্কুটি নাই বুলি। বাইক লাগিবই মোক লাগিবই এইকেইদিনৰ ভিতৰত, নহব। তই এইবোৰ কৈ মোক কেলে শুনাই আছ হা লৰা? তই বাপেৰক ক'ব নোৱাৰ? সিটো সেই ডাংকাতে চুলাই সোপা খাওঁতে যিকেইটা হাজিৰা পইচা পায় সেইটোকো শেষ কৰি থৈ সোমাহি ঘৰত। এইবিলাক কথা কৈ মোক মাথা গৰম কৰি নাথাকিবি দেই লৰা। পঢ়া শুনাত ধ্যান নাই। আজি আমুকটো লাগে, কালি তামুকটো লাগে। নহলে মোক দিবলগীয়া মাটি কিনি দি দিয়ক, সেইটোকে বিকি মই বাইক কিনি ল'ম। তথাপি মোক বাইক লাগিবই। কি কৈছ তই লৰা? তোৰ ভাগৰ মাটি বিকিবি? সেইটোৰ মদপে বাপেকটোৱে যিকেইটা মাটি আছিলে সেইকেইটা 10-20 হাজাৰত বিকি খতম কৰিলেই। আকৌ তইও তাৰ জেৰক্স কপি হ'বলৈ ওলাইছ হা? বাপেক চাই পুতেক, সেইটো সঁচা কথা। আগৰ যুগৰ মানুহে এনে নকয়। কি কপাল লৈ জন্ম ললো। বাপেকটো সন্ধিয়া হোৱাৰ লগে লগে মদ খাই টিলিং টালাং হৈ আহে। এটা পুতেকো মোৰ মূৰটো চুৱাবলৈ ধৰিছে লাহেকে। মা, যদি বাইক কিনি নিদিয় মই ঘৰৰ পৰা ওলাই যাম, নহলে ঔষধ খাই মৰি যাম। ঔষধে খাওঁ নে ঘৰৰ পৰা ওলাই যাওঁ নে যা, মোৰ মূৰটো ইয়াত চুবাই নাথাকিবি। সঁচাকৈ দেই, ঘৰত আৰু থাকিবলৈ মন নোযোৱা হৈ গৈছে। মই পয়জন খালো আৰু মা, মই মৰিম। বাইক নাপালে মই মৰিম। অ মা, মোৰ পেটটো বিষাইছে। মৰিব দে মোক, আৰু ডক্তৰ মাতি মোক নবচাবি, মই মৰিম। ঐ পুতুকণ, শুন। শুন, তই সঁচাকে খালি নেকি? মই কিনি দিলোহেঁতেন নহয়। অ দাদা, অ নবৌ, অ খুৰী, আমাৰ ঘৰলৈ আহকচোন আহক। আমাৰ শুন পুতুকণে পয়জন খালে। নবৌ, কি খালে পুতুকণে? পুতুকণে বাইক কিনি নিদিয়ে বুলি পয়জন খালে। কি চিৰিয়াছ মামলাচোন। বীৰেন ডক্তৰক ফোন কৰক এতিয়াই। ফোনটো বা ক'ত থাকিলে, তুমিয়ে কৰাচোন। হেল্ল'। বৰুৱা ডক্তৰ ছাৰ নহয় জানো? এই ল'ৰা এটা পয়জন খালে, সোনকালে আহকচোন। এই চিৰিয়াছ কণ্ডিশ্যন। পাৰিলে পথাৰৰ মাজৰ পৰাই শ্বৰ্টকাট মাৰি আহক। ঘৰটো এই পুৰণা এল পি স্কুলখন আছে যে, সেই লাগি থকা ঘৰখনে। তাতে সোনকালে আহক দেই ছাৰ। মোৰ ল'ৰা ছোৱালী বুলিবলৈ পুতুকণৰ বাহিৰে কোনো নাই। কিবা এটা হ'লে মই কেনেকে জীয়াই থাকিম? নোৱাৰিম, মই মৰি যাম। নাকান্দিব আপুনি এনেকে সাহস হেৰুৱালে কি হ'ব? একো নহয়, ডক্তৰ আহি আছে, এতিয়া পাবহি। আজিকালি এডাল দুডাল বেজী মাৰি দিলে ভাল হৈ যায়। পিছে আপোনাৰ মানুহজন ক'ত গ'ল? ক'ত গ'ল জানো, নেজানো। কাম আছে বুলি কৈ ওলাই গৈছে। শুন পুতুকণ, মোক মৰিব দে। মই জীয়াই থাকিবলৈ মন নাই, মোক মৰিব দে। ঐ পূৰ্বক, কি অকৰা নিচিনা কথাবোৰ কৈ আছ? আহি পাব এতিয়া ডক্তৰ। কথা বেছি পেক কৰি নাথাকিবি, এতিয়া লাহেকে শুই দে। কি হ'ল জানো, ডক্তৰজনো এতিয়ালৈকে আহি নাপালে যে। ছাৰ আহি পালে? কি খালে সি? চাওঁ। অকৰাটো খেতিত দিয়া ইউৰিয়া খাইছে। ইউৰিয়া আমি খেতিতহে দিওঁ কীট পতংগ মৰিবলৈ। আপোনালোকে অকণমান সময়ৰ বাবে বাহিৰত যাওকচোন, তাক ৱাছ কৰিব লাগিব নলী বহাই। ডক্তৰ ছাৰ, যেনেকুৱা হ'লেও মোৰ শুন পুতুকণক বচাই দিয়ক, আপোনাক ভৰিত ধৰিছো। নাকান্দিব বাইদেউ, বেছি চিৰিয়াছ মেটাৰ নহয়, ৱাছ কৰিলে ঠিক হৈ যাব। আপোনালোকে এতিয়া অকণমান বাহিৰলৈ যাওকচোন, চিন্তা কৰাৰ একো প্ৰয়োজন নাই। ঐ ল'ৰা, উঠচোন। মোক মৰিব দে ডক্তৰ ছাৰ, মোৰ জীয়াই থাকিবলৈ মন নাই। মোৰ পেট বিষাইছে, মোৰ পেটটো বহুত বিষাইছে, মোক মৰিব দে। তোক ৱাছ কৰিলো নহয়, তই ঠাণ্ডা পাই যাবি এটা অকণমান পিছতে পেটটো। উঠ, একো নহয়। ছাৰ, এতিয়া কেনেকুৱা পুতুকণ? সি এতিয়া একেবাৰে নৰ্মেল। তাৰপিছত সি কিয় পয়জন খাব লগা হ'ল? ছাৰ বাইক কিনি নিদিয়ে বুলি পয়জন খালে বুলি কৈছে। ঐ ল'ৰা, তোৰ মা দেউতাই দুখীয়া বুলি তই কি চকুটি দেখি নাপাও নেকি? সেই ল'ৰাকেইটা যে বাইক কিনিছে, সিহঁতৰ পইচা পাতি আছে, ধন আছে, সিহঁতি কিনিব পাৰে। সিংহৰ লগত নিগনিয়ে ফেৰ মিলালে নহ'ব নহয়। ছাৰ, মই বুজি পালো, এতিয়া পাৰো এনেকুৱা কাম কেতিয়াও নকৰো। বুজি পাইছ যদি ভাল কথা। তাৰপিছত বাইদেউ, এই ইউৰিয়া বটলকেইটা ক'ৰবাত নিৰ্দিষ্ট ঠাইত থৈ দিব। ঘৰৰ ভিতৰত টেবুলে চেবুলে নথব, আকৌ পিছত এনেকে খাই পাব।